লোকসভা সমষ্টিৰ পৰা তিনিবাৰকৈ নিৰ্বাচিত হোৱা সাংসদ মৌলানা বদৰুদ্দিন আজমলক উৎখাতৰ হুংকাৰ আজমলৰ ভৰিৰ তলত মাটি নাই গৰাখহনীয়াৰ কবলৰ পৰা ধৰ্মীয় সংখ্যালঘু লোকক ক'ত দিব স্থান আজি ২ নং ধুবুৰী লোকসভা সমষ্টিৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ একাংশ সচেতন ব্যক্তি ওলাই আহিল তিনিবাৰকৈ নিৰ্বাচিত হোৱা সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে মৌলানা বদৰুদ্দিন আজমল অকল জৰাফুকা দি ধুবুৰী লোকসভা সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু লোকক মিছা প্ৰতিশ্ৰুতি দি ভোট সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছে এতিয়া ধুবুৰী লোকসভা সমষ্টিৰ ভোটাৰে আজমলৰ মিছা প্ৰতিশ্ৰুতি জৰাফুকাৰ উমান পাইছে আজমলক আৰু ধৰ্মীয় সংখ্যালঘু ভোটাৰে ভোট নিদিয়ে আজমলে পৰাজয়ৰ উমান পাই সমষ্টিত উপস্থিত হ'বলৈ সাহস পোৱা নাই আজমলে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ পুঁজিৰ ধনেৰে ধুবুৰীত কাম নকৰি হোজাইত কাম কৰিছে এইদৰে মন্তব্য কৰে আজি সচেতন ভোটাৰসকলে সাংবাদিকৰ প্ৰশ্নোত্তৰত কয় ধুবুৰী সাংসদ আজমলে ধুবুৰীত উন্নয়নতো দূৰৰ কথা তেওঁৰ সাংসদ পুঁজিৰ ধন অপব্যৱহাৰ কৰিছে আৰু খৰচ নকৰাৰ ফলত কেন্দ্ৰীয় চৰকাৰলৈ গুচি গৈছে বুলি অভিযোগ কৰে আনহাতে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছে তেওঁ উপযুক্ত গতিকে আমি তেওঁক বিপুল ভোটত জিকাই দিম এইদৰে সাংবাদিকৰ কেমেৰা আগত মন্তব্য কৰে গৌৰীপুৰ ভোটাৰে নাই তেখেতৰে ভৰিত মাটি নাই তেখেতৰে অস্তিত্ব নাই আৰু ভৰাখনে কিয় অস্তিত্ব দিব তেখেতে যাক ব্লক ডিষ্ট্ৰিক্টত যাক তেখেতে এমপি খেলিব পাৰে নেকি তাৰ অস্তিত্ব আছে নেকি ইয়াতো ভুৱাবাজি কৰি আছে এইবিলাক তাৰ মাইনৰিটিৰ মানুহ মানে ফাঁকি দি চলাই আছে মানে ভুৱাবাজি কৰি মানে ঝাৰা ফুকাৰ নিচিনা কৰি মানে ভুৱাবাজি কৰি চলাই আছে এইটো মানে ইয়াত একো নাই তাৰ কাম নাই আমাৰ ইয়াত টকা লৈ যায় হোজাইত কাম কৰি আছে হোজাইত দি আছে এইটোতো বিজেপিৰ এজেণ্ট হৈ আছে এই মানে আঁতৰৰ বিজনেছ কৰি আছে এই বিজনেছ কৰিব লাগে এইটো আমাৰ ধুবুৰী মানুহ বোকা পাইছেতো বোকা মানে মাইনৰিটি মানুহ বোকা মানে সি মানে যাই মানে ৰাজত্ব কৰি আছে কি পাইছে সি নিজৰ পায়ৰ তলত মাটি নাইতো যাক তো বেলেগ ডিষ্ট্ৰিক্টত হোজাইত যাই খেলাকতো তাক জিকিব পাৰে নেকি ইয়াত আহি মানে মানে আমাক মানে ভণ্টাবাজি মাইনৰিটি মানুহ মানে বুজ দি মানে এটা ঝাৰা ফুকা কৰি বুজ দি আছে আৰু দেখাই আছে মই এটা আলেম মানুহ হা আলেম মানুহ ইয়াত আহিব লাগে নেকি হা আৰু আমাৰ মুছলিম মানুহক যিমান মানে মানে ল'ৰা ছোৱালীক লৈ মানে যিমান মানে হাৰাশাস্তি কৰি আছে আমাৰ বোলে ল'ৰাবিলাক বোলে ছোৱালী দেখিলে বোলে গা বোলে গৰম হৈ যায় এইটো কথা হ'ল নেকি এইটো হা আমি মুছলিম নেকি আমি কোন ছোৱালীৰ ওপৰত আমি অত্যাচাৰ কৰিছো আমি মানুহ পালে আমি বুজাই দি আছো কিয় এইটো মলনা হয় এইবিলাক ক'ব লাগে হা আমাৰ ছোৱালীবিলাক কি তাকে মানে খতিয়ান দিছো নেকি সি হেমন্ত কৈ আছে যে আমাৰ ছোৱালীবিলাক লৈ ল'ৰা ছোৱালীক জন্ম দি দিয়ক আমি কি তাক ঠিকে দিছো নেকি আমাৰ মুছলিম মানুহ ঠিকে নেকি লৈছে নেকি সিহঁতে হা এইটো সব ভুৱাবাজি কৰি আছে আজমলে যিটো কৰি আছে একদম ভুৱাবাজি আপোনালোকে নিশ্চিত থাকক আপোনালোকে ভালদৰে নিউজ কৰি থাকক ইয়াত আমাৰ ৰকিবুল হাছান বহুত ভোটত জিকিব আজমল জিকিব বুলি দাবী কৰি আছে ইউডিএফৰ সেইটো নেজেকে তাৰ মানুহ নাই সি অস্তিত্ব নাই সেইটো মানে মুখত জোৰে কৈ আছে সি কৈছে নহয় যে সি বাঘ বুঢ়া বাঘ হৈছে ছাগল আহিছে সি ছাগলতকৈ বেছি আৰু মানে কি হৈ গৈছে ভেড়াও অহা নাই সি তাকতে এনেই আমি পাব্লিকে গিলি খাম আৰু ই কি ৰকিবুলক কি গিলি খাব ইউডিএফৰ বিভিন্ন সমাজ দেখা গৈছে যে ৰকিবুলক কৈছে যে মেট উকলি যোৱা ঔষধ বুলি এটাৰ ভেলিডিটি নাই তেনে ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া কাৰ ভেলিডিটি নাই ৰকিবুলৰ ভেলিডিটি নাই সেইটো আজমলৰ ভেলিডিটি নাইকিয়া হৈ গৈছে আৰু আপুনি কয় ৰকিবুলতো বাঘ ই সিংহ হৈ আছে এই আসামৰ এটা টপ লিডাৰ কিন্তু বহুত ভোটত জিকিব যেনে আমাৰ কি কয় গৌৰৱ গগৈ জিকি আহিব সেই ৰকিবুল তাতকৈ বহুত ভোটত জিকি আহিব এনেকুৱা এইবিলাকতো টাইগাৰ আৰু এইবিলাক আজমলৰ লগত তুলনা নাহে এইবিলাক ধুবুৰীৰ পৰা কোনোবা যুৱতীক ইতিমধ্যে যে কৈছিল নিৰ্বাচনৰ পূৰ্বে যে আজমলে যে তাত কোম্পানীতহে নিযুক্তি দিব সি মেচ কোম্পানী দিব চাইছে সেইটো ভুৱাবাজি সি বোলে ডুবাত লৈ যাব কিজনক লৈ গৈছে সি ফাঁকিবাজি দি কোনো আমাৰ মাইনৰিটি মানুহক একদম ভুৱাবাজি কৰি ইয়াত কাম কৰি আছে এইটো আৰু কি কম কমতে আমাকে নিজকে লাজ লাগেতো এটা আমাৰ মাইনৰিটি লিডাৰ হৈ আলেম মানুহ হয় আলেম মানুহৰ বদনামটো ক'বলৈ কওঁতে আমাকে নিজকে লাজ লাগেতো এনেকুৱা ফাঁকিবাজি দিছে এইটো আৰু মানে ক'বলৈ আমাক নিজকে লাজ লাগিছে আমি কি ক'ম 15 বছৰ কাৰণে তাৰ একো আমি নজিৰ দেখা নাই সি কি কৰিছে এইটো দেখক তো যে এইটো আছে কৰিছো এইটো কৰিছো এটা কৰা নাই কাক ভোট প্ৰদান কৰিব মইতো এইবুলি আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আমি যিটো কংগ্ৰেছৰ এলায়েন্স প্ৰাৰ্থী আছে ৰকিবুল হাছান আমিতো ৰকিবুল হাছানকে কি কৰিম কিয় মানে আজি ধৰক বিগত 15 বছৰ ধৰি ইয়াত বদৰুদ্দিন আজমল চাহাব এমপি হৈ আছে খালি মানুহক প্ৰলোভন দি আছে মানুহক মিছা কথা কৈ আছে মানে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ হকে একো কাম কৰা নাই তাৰ যিটো এমপি পুঁজি সেইটো কাম কৰিব পৰা নাই সেইটো ইয়াৰ পৰা ঘূৰি যাব লগা হৈছে এইকাৰণে এইবাৰ ৰাইজে সিদ্ধান্ত লৈছে আমাৰ এনডি এলায়েন্সৰ পৰা ৰকিবুল হাছানক কেণ্ডিডেট প্ৰাৰ্থী দিছে
যে ৰকিবুল হোসেনে এজন যোগ্য প্ৰাৰ্থী হিচাপে এইবাৰ ৰাইজে ৰকিবুল হোসেনক আঁকোৱালি লৈছে। গৌৰীপুৰবাসী বা ধুবুৰীবাসী ৰাইজ কিন্তু ৰকিবুল হোসেনক নিছে নে, এই ক্ষেত্ৰত কি ক'ব? না গৌৰীপুৰবাসী ধুবুৰীবাসী ৰাইজটো ৰকিবুল হোসেনক চিনে। ৰকিবুল হোসেন আগে পিছে পৰা গৌৰীপুৰ ধুবুৰী ডিষ্ট্ৰিক্টত অহা যোৱা কৰি আছে, কিন্তু এনেকুৱাতো বদৰুদ্দিন আজমলকো চিনা নাছিল, কিন্তু বদৰুদ্দিন আজমলকতো MP বনাইছে। আচ্ছা, যোৱা কেইদিনমান পূৰ্বে মানকেশ্বৰৰ বিধায়ক তেখেতে কৈছিল যে আমি কিহত ধুবুৰীবাসী চিনি নাপায়, ৰকিবুল হোসেনক, এই সম্পৰ্কে কি ক'ব? মই মানকেশ্বৰৰ বিধায়কৰ কথাৰ পৰিপ্ৰেক্ষিতত এটা কথা ক'ম যে মানকেশ্বৰৰ বিধায়কজন মূৰ্খ নেকি মই নাজানো, বা সি ৰাজনীতি জানে নে নাজানে এইটো মই গম নাপাওঁ। মানকেশ্বৰৰ বিধায়কজনে কৈছে যে ৰকিবুল হোসেনৰ ইয়াত কোনো নাই, ইয়াত কোন আছে? ৰকিবুল হোসেনক কোনে ইয়াক ভোট দিব? কিন্তু মানকেশ্বৰৰ যে বিধায়ক আছে আমিনুল ইছলামৰ, তেখেতৰ যে দলৰ প্ৰধান বদৰুদ্দিন আজমল ডাঙৰীয়া আছে, বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ইয়াত কোন আছে? বদৰুদ্দিন আজমলক ইয়াক কোনে ভোট দিছে? কেনেকৈ বদৰুদ্দিন আজমল জিতিছে? এইটোও মই ক'ব বিচাৰোঁ যে মানকেশ্বৰ সমষ্টিৰ বিধায়ক ই মূৰ্খ নেকি, ই ৰাজনীতি জানে নে নাজানে, ই ভাষা জানে নে নাজানে, এইকাৰণে কিয় কৈছে। আজি ৰকিবুল হোসেনৰ দল সংগঠন আছে, মানুহ আছে, দলৰ মানুহ আছে, দলৰ কৰ্মকৰ্তা আছে, এইবিলাকে ৰকিবুল হোসেনক ভোট দিব। গৌৰীপুৰৰ পৰা চাবৰিন মুল্লাৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।